ধুমুহাৰ হতে মোৰ বহুদিনৰে নাচোন এন্ধাৰো হচা মোৰ বহুদিনৰে আপোন নিজানাৰ গান মোৰ শেষ হ'ব তোমাৰ বুকুত হাল্লা বল জয় শ্ৰীৰাম জুবিনদাৰ জিন্দাবাদ 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 জুবিনদাৰ গীত সদায় আমাৰ হৃদয়ত বাজি থাকে আপোনালোকে হয়তো মহৎ লোকৰ বাণী শুনিছে যেনে মহাত্মা গান্ধী ছাৰে কৈছিল সত্য সদায় জয় কিন্তু গাইজ আজি আপোনালোকক শুনাবলৈ গৈ আছো কেইটামান অসৎ লোকৰ বাণী কি অসৎ লোকৰ বাণী ইয়েছ ছাৰ আইও কৃষ্ণ আগতে শুনা নাই দে কেতিয়াও চাং 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 ভালকে শুনিম আজি ওকে ছাৰ অসৎ লোকৰ বাণী প্ৰথমটো হৈছে ধাৰ নাইকিয়া কটাৰী আৰু মোবাইলৰ বেটাৰী দুইটাৰে কাম চলোৱা বৰ মুস্কিল কথা অসৎ লোকৰ বাণী হয় ছাৰ 2 নম্বৰ অসৎ লোকৰ বাণী মতে কোৰ্টত চলি থকা কেছ আৰু পেটত হোৱা গেছ দুয়োটাই শেষ নোহোৱালৈকে ভাল অশান্তি দিয়ে কিন্তু দেই ভাল অশান্তি দিয়ে কিন্তু দেই হয় ছাৰ ইয়েছ ইয়েছ ছাৰ নেক্সটত আহিব এটি ধুনীয়া অসৎ লোকৰ বাণী আৰু সেইটো হৈছে মাক বাপেকৰ বাবে যেনেকৈ তেওঁলোকৰ বৰবাদ চন তেনেকৈ দেশ এখনৰ বাবেও কৰাপচন দুয়োটাই ডাঙৰ মূৰৰ কামৰণি দুয়োটাকে শুধোৱাৰ অত্যন্তই প্ৰয়োজনীয় বৰবাদ চন কৰাপচন ইয়া হেভি দুখ ছাৰ নেক্সটত আহিব আকৌ এটা অসৎ লোকৰ বাণী দাঁতৰ ফাঁকত ফচি যোৱা মাংসৰ টুকুৰা আৰু বুকুত জ্বলি ৰোৱা প্ৰীতিৰ জুই একুৰা এটাও শান্তিত থাকিব নিদিয়ে ঠিক কথাটোৱে কলি তই দাঁতৰ ফাঁকত ফচি যোৱা মাংসৰ টুকুৰা বুকুত জ্বলিওৱা প্ৰীতিৰ জুই এটুকুৰা ইয়েছ তই শান্তি নিদিয়ে কুটকুটাই থাকে সমাজৰ দুখ ছাৰ উপায় নাই হয় নাই নেক্সটত আহিব আৰু এটা ডেঞ্জাৰ দুখতে ঘট মৰা পেক আৰু টাৰ্ণিঙত জোৰেৰে কৰা অভাৰটেক দুয়োটাই বেছ বিপদজনক কেয়াৰফুল নহলে ফটোত ফুল আৰিব লাগিব ৰাইট ঘটককে মৰা পেক টাৰ্ণিঙত জোৰেৰে অভাৰটেক দুয়োটা বৰ বিপদজনক সঁচাকে দেই ফুল আৰিব লাগিব তাৰ মানে মৃত্যু মৃত্যু হলে ফটোত ফুল আহিব লাগিব ঠিক এটা ঘটকৈ মৰা পেক বেছি খালে সেইটো ডেঞ্জাৰ নেক্সটত আহিব আৰু এটা কথা মেকআপ আৰু বেকআপ আজিৰ তাৰিখত ছোৱালীবোৰৰ দুটি এৰাব নোৱাৰা অভ্যাস দিস ইজ খতম খাপ বাপেকে মাহাকৰ বাবাটো লেদাই বহু দূৰ আকাশলে নেক্সটত আহিব মাৰুতি কাৰ হওক বা চৰকাৰ সময়ত সলনি নকৰিলে বিপদত পৰা সম্ভাৱনাই বেছি This is real, অকল্পনীয়, অপূৰ্ব, অভাৱনীয়। সঁচানে তামান সঁচা ব্ৰাদাৰ মাৰুতি কাৰ চৰকাৰ সময়ত সলনি নকৰিলে বিপদত পৰা সম্ভাৱনা বেছি ৰাইট দিস ইজ ৰাইট পজিশন নেক্সটত আহিব আৰু এটা ডেঞ্জাৰ জোৰেৰে চলোৱা তথা বাপেকৰ টকাৰে লোৱা বাইক আৰু ফেচবুকত টেগ কৰি লোৱা লাইক প্ৰায় একেই দুটাতে মানুহে বেছ অশান্তি পায় ধেমালি চলেৰে কিন্তু বৰ ডেঞ্জাৰ অসৎ লোকৰ বাণী কলো আৰু আমি এইকেইটাই আছিল আজিৰ তাৰিখৰ অসৎ লোকৰ বাণী গাইছ আৰু ভৱিষ্যতে এনেকুৱা অসৎ লোকৰ বাণী লৈ আহিম মহৎ লোকৰ বাণী নহয় দেই মহৎ লোকৰ বাণী আপুনি বহুত পাই যাব কিন্তু অসৎ লোকৰ বাণী এনেকুৱা জানো কৰবাত পাব এয়া পাইছে দে মজা হৈছে এইবাৰ এটা চেলেঞ্জ তহঁতৰ লগত মই প্ৰশ্ন সুধিম উত্তৰ দিবি তহঁতেও প্ৰশ্ন সুধিবি মই উত্তৰ দিম ছাৰ সঁচাকে অভাৱনীয় অকল্পনীয় পৰিদৰ্শন দেখোন তাকেহে পায় চানি তহঁতৰ ঘৰৰ ওচৰত তাৰ মানে তহঁতৰ খুৰাদেউ সৰুটো ল'ৰা আমাৰ ঘৰলৈ সদায় যায় কিয় যায় তই এতিয়া ক'ব লাগিব আইও কৃষ্ণ আমাৰ খুৰাদেউ ল'ৰাটো আপোনালোকৰ ঘৰলৈ সদায় যায় এতিয়া কিয় যাব লাগে তই ক'ব লাগিব কাৰণ একেখন ঘৰৰ মানুহ তই জানিবই লাগিব নেজানিলে মই ভাবিম চা একো দায়িত্বই নাই আপোনালোকৰ ঘৰলৈ যায় মইনো কেনেকে জানিম হয় সেইটোৱে কথা পঢ়াৰ প্ৰতি কিবা এটা থাকিলেহে তহঁতৰ ৰেছপনচিবিলিটি ইয়াত আকৌ পঢ়াটো ক'ৰ পৰা আহিছে কাৰণ তহঁতৰ খুৱাদেউ ল'ৰাটো আমাৰ ঘৰত টিউচন কৰিবলৈ যায় সেইটো চাইডৰ পৰা চাব গ'লে দেখোন আপুনি কওকচোন ৰাতিপুৱা সদায় মই কেলে 5:30 বজাত
উঠিব লাগে এদিন দুদিন নহয় সদায় উঠোঁ হয় নেকি 4-5টা বজাত উঠ ধুনীয়া দেখোন তই নহ'লে এক্সাৰচাইজ কৰ নহ'লে কিতাপ পঢ়িবলৈ উঠ নহয় ছাৰ তেন যদি ফিল্ডত ৰানিং কৰিবলৈ যাওঁ নহয় ছাৰ ভোক লাগে চাগে সোনকালে খাব লাগে সেইবাবে উঠ নহয় ছাৰ ইমান সোনকালেনো ক'ত ভাত হ'ব কোনে সিজাব এই ঠাণ্ডা দিনত তেন যদি সেয়া এতিয়া আপুনি জানিলে জানো নেজানিলে কিয় বেলেগক সোধে এনেকে আচ্ছা কচোন ক তই কেলে ৰাতিপুৱা উঠ সোনকালে 4-5টা বজাত মোৰ হাগা ওলাই ছাৰ ঐ থাকিবই নোৱাৰো 4-5টা বাজিলে ক'লে হাগা ওলাই হাগিব যাবই লাগে সেইবাবে 4-5টা বজাত উঠি হাগিবলৈ যাম বোপাই দেখিলে ছাৰ কেনেকুৱা বস্তু এডাল হয় ছাৰ দেখিলে চেলেঞ্জ কৰে ন আপোনাৰ প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিলো মোৰ প্ৰশ্নৰ উত্তৰ আপুনি দিব নোৱাৰিলে মিনি গ'ল মাইনাছ প্লাছ 1 কাটি দিলো 0 জানো পাই তহঁতি কি বস্তু মাথা চাথা বেয়াই কৈ দিবি হাগা ওলাই বোলে ই ৰাতিপুৱা উঠে সোনকালে তো ছাৰ উঠিব লাগিব না ৰজা ডাঙৰ না হাগা ডাঙৰ আপুনিতো জানেই জনাটোতো জানো বাৰু বেলেগে পুৰা ৰানিং কৰিবলৈ সোনকালে উঠে বেলেগে ৰাতিপুৱা সোনকালে উঠে কিতাপ পঢ়িবলৈ বেলেগে সোনকালে উঠে ৰাতিপুৱা 5টা-4টা বজাত এক্সাৰচাইজ কৰিবলৈ এইডালে আকৌ হাগিবলৈ উঠে কাৰণ ছাৰ হগাটো মেইন বস্তু বোলে উপায়টোতো নাই এতিয়া হাগিবতো লাগিবই খা যেনেকুৱা হ'ব নেকি ছাৰ দে ঠিকে আছে হ'ব দে আজি পুৰা একদম তহঁতৰ অসৎ লোকৰ বাণীকেইটা শুনি বৰ মস্তি লাগিলে কাইলৈ আৰু ধুনীয়া ধুনীয়া কবিতা চবিতা আৰু ধুনীয়া ধুনীয়া কৌতুক এইবিলাক আনিবি বুলি আশা কৰিলো এইকেইদিন পুৰা হ'ব ছাৰ আপুনি চিন্তাই নকৰিব হ'ব ঠিক আছে দে আজিলৈ ক্লাছটো ইমানতে সামৰণি মাৰি দিম দে ৰেডি 1 2 3 আৰম্ভণি গীত হ'ব ক্লজিং নো প্ৰব্লেম ছাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহুদিনৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব তোমাৰ বুকুত